ইয়াৰ আগতে থাৰ্ড গ্ৰেডৰ ডিগ্ৰী লেভেলৰ যিটো এক্সাম আছে তাৰে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰা হৈছিল। আজিৰ এইটোৰ ভিতৰত আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰা হ'ব, গতিকে আপোনালোকে চাই থাকক। ইয়াতে প্ৰথম কুৱেশ্যনটো কৈছে, উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক পদচ্যুত কৰিব পাৰে, মানে সুপ্ৰিম কোৰ্টৰ যিজন জাজ থাকে জাজক কোনে ৰিমুভ কৰিব পাৰে। প্ৰথম অপশ্যন দিছে আপোনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে, এইটো নহয়, ইনকাৰেক্ট হ'ব। ভাৰতৰ মুখ্য ন্যায়াধীশে এইটো কৰিব নোৱাৰে। চি নম্বৰত কৈছে লোকসভাৰ অধ্যক্ষই, এইটো নহয়। ইয়াতে ডি নম্বৰ অপশ্যন কাৰেক্ট হৈ যাব। মহাভিযোগৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সুপ্ৰিম কোৰ্টৰ জাজক ৰিমুভ কৰিব পাৰে, মানে পদত্যাগ কৰিব পাৰে যিকোনো কাৰণত। এইটো আপোনাৰ 30ৰ এনচাৰ হৈ যাব ডি অপশ্যন। তাৰ পিছৰ কুৱেশ্যনটো চাওক, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰ আছে। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাত মানে কেইডাল অশোক চক্ৰ থাকে এইটোৱে সুধিছে। কলা ৰঙৰ 24ডাল নহয়, কলা ৰঙৰ 16ডাল এইটোও নহয়, নীলা ৰঙৰ 24ডাল এইটো কাৰেক্ট হৈ যাব। এইটো চি অপশ্যন কাৰেক্ট হৈ যাব 31। কুৱেশ্যন নম্বৰ 32 চাওক, ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছিল? ভাৰতৰ সংবিধানত মৌলিক কৰ্তব্য কিমান চনত সন্নিৱিষ্ট কৰা হৈছিল? এইটো আপোনাৰ চি অপশ্যন কাৰেক্ট হৈ যাব। 1976ত সন্নিৱিষ্ট কৰা হৈছিল। ভাৰতৰ আত্মা গাঁৱতে বাস কৰে কথাষাৰ কৈছিল বিনয়াভাৱে জয়প্ৰকাশ নাৰায়ণ, জৱাহৰলাল নেহৰু আৰু মহাত্মা গান্ধী। এইটো 33ৰ এনচাৰ হৈ যাব। এইটো কথাষাৰ মহাত্মা গান্ধীয়ে কৈছিল, মোহনদাস কৰমচাঁদ গান্ধী। এইটো ডি অপশ্যন কাৰেক্ট হৈ যাব 33ৰ। তাৰ পিছৰ প্ৰশ্নটো চাওক, ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দুয়োখন সদনৰ সভা একেলগে আহ্বান কৰি বক্তৃতা প্ৰদান কৰে প্ৰত্যেক বছৰে লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছত, এ আৰু বি দুয়োটাই। এইটো আপোনাৰ 34 চি অপশ্যন কাৰেক্ট হৈ যাব, এ আৰু বি দুয়োটাই। মানে প্ৰত্যেক বছৰেও কৰিব পাৰে, লোকসভাৰ সাধাৰণ নিৰ্বাচনৰ পিছতো কৰিব পাৰে, মানে চি অপশ্যন কাৰেক্ট এইটো। কুৱেশ্যন নম্বৰ 35 চাওক, ভাৰতীয় সংবিধানৰ মতে ভাৰতবৰ্ষৰ বিষয়ে অভিহিত কোনে কৰে? পৰিসংঘ, সংঘ, ৰাজ্যৰ সংঘ, এটাও নহয়। এইটো 35ৰ এনচাৰ আপোনাৰ চি হৈ যাব, ঠিক আছে। ইয়াতে কৈছে ভাৰতৰ যিটো কনষ্টিটিউশ্যন কোনে ডিছক্ৰাইব কৰিব পাৰে? এইটো আপোনাৰ চি অপশ্যন হ'ব, ৰাজ্যৰ সংঘ। ভাৰতৰ সংবিধানৰ কণ্ঠ মৌলিক অধিকাৰক ডক্টৰ বি.আৰ. আম্বেদকাৰে হৃদয় আৰু আত্মা বুলি কৈছে। এইটো ধৰ্মৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সম্পত্তিৰ অধিকাৰ, সাংবিধানিক প্ৰতিকাৰ কৰাৰ অধিকাৰ। এইটো 36ৰ ডি অপশ্যন কাৰেক্ট হ'ব, বাকীকেইটা নহয়, ঠিক আছে। এইকেইটা নহয়, এইটো ডি অপশ্যন কাৰেক্ট হৈ যাব। তাৰ পিছৰ প্ৰশ্নটো চাওক, লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰিব পাৰে? এইটো আপোনাৰ 2জন হৈ যাব, ইজি কুৱেশ্যন আছিল। লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মানে 2জন সদস্যকে মনোনীত কৰিব পাৰে, এইটো এ অপশ্যন কাৰেক্ট। তাৰ পিছৰ প্ৰশ্নটো চাওক, ভাৰতৰ উপ ৰাষ্ট্ৰপতি মুৰব্বী হয় লোকসভাৰ নে ৰাজ্যসভাৰ নে বিধানসভাৰ নে সাংসদৰ? 4 নম্বৰ এনচাৰ বি হৈ যাব, ৰাজ্যসভাৰ মুৰব্বী হয়। কুৱেশ্যন নম্বৰ 40 চাওক, আন্তৰ্জাতিক তাৰিখ ৰেখাই কি সূচায়? মানে যদি ইণ্টাৰনেশ্যনেল ডেট লাইন হয় কি বুজায়? 0 ডিগ্ৰী লংটিটিউড, 90 ডিগ্ৰী ই লংটিটিউড, ইকুৱেটৰ, 180 ডিগ্ৰী লংটিটিউড। এইটো ডি অপশ্যন কাৰেক্ট হৈ যাব 40। তাৰপিছত কুৱেশ্যন নম্বৰ 41 চাওক, সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটো কি? পৃথিৱী, মংগল, বুধ নে শুক্ৰ? এইটো আপোনাৰ আটাইতকৈ ওচৰত আছে আপোনাৰ বুধ। এইটো চি অপশ্যন কাৰেক্ট হৈ যাব। কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? বৃহস্পতি, ইউৰেনাছ, শুক্ৰ নে নেপচুন? মানে কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? এইটো আপোনাক সুধিছে। 42ৰ এনচাৰ হৈ যাব আপোনাৰ বি, ইউৰেনাছৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়। কুৱেশ্যন নম্বৰ 43 চাওক, টেৰিটৰিয়েল ৱাটাৰ মানে কি? এখন দেশলৈ নদী আৰু হ্ৰদ আদিৰ পৰা পানী পোৱা, আন দেশ সৰবৰাহ কৰা পানী, এখন দেশৰ কাষৰীয়া সাগৰৰ পানী, আন দেশৰ পৰা সংৰক্ষিত। এইটো আপোনাৰ 43ৰ এনচাৰ হৈ যাব চি, এখন দেশৰ কাষৰীয়া সাগৰৰ পানী, টেৰিটৰিয়েল ৱাটাৰ বুলি কয় সেইটো। কুৱেশ্যন নম্বৰ 44 চাওক, দিলৱাৰা মন্দিৰ অৱস্থিত। দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত? এইটো আপোনাৰ 44ৰ এনচাৰ বি হৈ যাব, মাউণ্ট আবুত অৱস্থিত। 45ত কৈছে ৰিং অফ ফায়াৰৰ অৰ্থ?
ৰিং অফ ফায়াৰৰ অৰ্থ মই ডাইৰেক্ট এনচাৰ দিছোঁ, এইটো আপোনাৰ ডি অপশ্যন কাৰেক্ট হৈ যাব। ৰিং অফ ফায়াৰৰ অৰ্থ হৈছে আটলাণ্টিক মহাসাগৰীয় বেল্ট। সময় যিহেতু কম, মই ডাইৰেক্ট আপোনালোকক এনচাৰ দি গৈছোঁ, ইয়াতে এক্সপ্লেইনো কৰাই নাই, ঠিক আছে, আপোনালোকে চাই ল'ব। কুৱেশ্যন নম্বৰ 46 হওক, ভগৱান বুদ্ধৰ প্ৰকৃত নাম আছিল। ভগৱান বুদ্ধৰ প্ৰকৃত নাম আছিল আপোনাৰ এইটো বি, সিদ্ধাৰ্থ। এইটো বি অপশ্যন কাৰেক্ট হ'ব। 47ত এটা ইজি কুৱেশ্যন দিছে, তলৰ কোনটো ভিটামিনৰ অভাৱত স্কাৰ্বি ৰোগ হয়? এইটো ভিটামিন চি, সকলোৱে জানে এইটো ভিটামিন চিৰ অভাৱত স্কাৰ্বি হয়, ঠিক আছে। ভিটামিন এৰ অভাৱত যেনেকৈ কুকুৰিকণা হয়, ভিটামিন বিৰ অভাৱত আপোনাৰ বেৰি হয়, ডিৰ অভাৱত ৰিকাৰ্ড হয়, ঠিক আছে, এইকেইটা মনত ৰাখিব, এইটো চি অপশ্যন কাৰেক্ট হৈ যাব, ভিটামিন চি। কুৱেশ্যন নম্বৰ 48 হওক, তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হৈ মানে ক'ত দ্ৰৱীভূত হয়? তেজৰ দ্বাৰা বেছিভাগ অক্সিজেন পৰিবাহিত হৈ প্লাজমাত দ্ৰৱীভূত হয়, পানীত দ্ৰৱীভূত হয়, হিমোগ্লোবিনত সংযুক্ত হয়, আয়নিক ফৰ্ম হিচাপে প্লাজমাত মিলিত হয়। 48ৰ আপোনাৰ এনচাৰ হৈ যাব চি, এইটো তেজৰ পৰা বেছিভাগ অক্সিজেন পৰিবাহিত হৈ হিমোগ্লোবিনত সংযুক্ত হয়, চি অপশ্যন কাৰেক্ট। কুৱেশ্যন নম্বৰ 49 চাওক, আইজোটপছ হৈছে এক উপাদানৰ দানৰ গঠিত পৰমাণু যিবোৰ আছে বিভিন্ন নিউট্ৰনৰ সংখ্যা, ইলেক্ট্ৰনৰ সংখ্যা, প্ৰটনৰ সংখ্যা, পাৰমাণৱিক সংখ্যা। 49ৰ এনচাৰ হৈ যাব আপোনাৰ এইটো এ অপশ্যন কাৰেক্ট হৈ যাব, নিউট্ৰনৰ সংখ্যা। আইজোটপ হৈছে এক উপাদানৰ গঠিত পৰমাণু যিবোৰ আছে বিভিন্ন নিউট্ৰনৰ সংখ্যা। কুৱেশ্যন নম্বৰ 50 চাওক, জীৱৰ উৎকৃষ্ট বৰ্ণনা হৈছে। জীৱৰ উৎকৃষ্ট বৰ্ণনা এইটো আপোনালোকে পঢ়িব, এইটো আপোনাৰ 50ৰ এনচাৰ ডি অপশ্যন হৈ যাব, দীঘল দুডাল নিউক্লিয় এচিডৰ শৃংখল, এইটো কাৰেক্ট অপশ্যন। কুৱেশ্যন নম্বৰ 51 চাওক, মানুহক ৰাজনৈতিক প্ৰাণী বুলি কোনে কৈছিল? এইটো আপোনাক এৰিষ্টটলে কৈছিল, ডি অপশ্যন কাৰেক্ট হৈ যাব। 52 চাওক, শিশু সাহিত্যিক কৃতি হয় কথাষাৰ কোনে কৈছিল? এইটো আপোনাৰ ৰবীন্দ্ৰনাথ টেগৰে কৈছিল, ৰবীন্দ্ৰনাথ ঠাকুৰ, এইটো চি অপশ্যন কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 53 চাওক, লিভিং হিষ্টৰী নামৰ আত্মজীৱনীখনৰ লেখক কোন? এইটো আপোনাৰ মনিকা লিনস্কি হ'ব, এইটো চি অপশ্যন কাৰেক্ট। তাৰপিছত কুৱেশ্যন নম্বৰ 53 চাওক, লিভিং হিষ্টৰী নামৰ আত্মজীৱনীখনৰ লেখক কোন আছিল? 53ৰ এনচাৰ আপোনাৰ এইটো হৈ যাব ডি অপশ্যন, হিলাৰী ক্লিণ্টন। কুৱেশ্যন নম্বৰ 54 চাওক, ভাৰতীয় অৰ্থনীতি কি? পুঁজিবাদী, সমাজবাদী, মিশ্ৰ নে ফেডাৰেল? 54ৰ এনচাৰ হৈ যাব এইটো আপোনাৰ চি অপশ্যন কাৰেক্ট হ'ব, মিক্সাৰ মানে। তাৰপিছত চাওক, নেশ্যনেল ষ্টক এক্সচেঞ্জ ক'ত অৱস্থিত? এইটো বি অপশ্যন কাৰেক্ট হ'ব, মুম্বাইত অৱস্থিত। তাৰ পিছৰ প্ৰশ্নটো, অসমীয়া ভাষাৰ প্ৰথম আলোচনী কোনখন? একেবাৰে ইজি কুৱেশ্যন দিছে, এইটো 56ৰ এনচাৰ হৈ যাব আপোনাৰ অৰুণোদয়, চি অপশ্যন কাৰেক্ট, ঠিক আছে, অৰুণোদয় অসমীয়া ভাষাৰ প্ৰথম আলোচনী। তাৰ পিছৰ প্ৰশ্ন, মহাৰাজা ধীৰাজ বুলি কাক কোৱা হয়? ভাস্কৰ বৰ্মন, সমুদ্ৰ, পুষ্য বৰ্মন, ইয়াৰে এজনো নহয়। 57ৰ এনচাৰ হৈ যাব আপোনাৰ চি, এইটো পুষ্য বৰ্মন কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 58 চাওক, সোণালী বান্দৰ ক'ত অৱস্থিত? এই কুৱেশ্যনটো আহিয়ে থাকে, এইটো আপোনাৰ চক্ৰশিলাত হ'ব, চি অপশ্যন কাৰেক্ট। তাৰ পিছৰ প্ৰশ্ন, আহোম সাম্ৰাজ্যৰ দিনত মুদ্ৰাৰ আকৃতিটো কেনেকুৱা আছিল? এইটো আপোনাৰ অষ্টভুজাকৃতি আছিল, 8টা বাহু থকা, ঠিক আছে, এইটো ডি অপশ্যন কাৰেক্ট হৈ যাব। তাৰ পিছৰ প্ৰশ্ন, ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা? এইটো আপোনাৰ 7 এনচাৰ হৈ যাব, 7জন। ৰাজ্যসভাত অসমৰ সাংসদৰ সংখ্যা থাকে 7জন, 60ৰ এনচাৰ এইটো হৈ গ'ল টি। কুৱেশ্যন নম্বৰ 61 চাওক, কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? 61ৰ এনচাৰ হৈ যাব এইটো বি অপশ্যন, নৰনাৰায়ণৰ ৰাজত্ব কালত। কুৱেশ্যন নম্বৰ 62 চাওক, শিৱদৌল কোনগৰাকী ৰাণীয়ে নিৰ্মাণ কৰিছিল? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 62ৰ এনচাৰ হৈ যাব আপোনাৰ বি, অম্বিকা কুঁৱৰী। কুৱেশ্যন নম্বৰ 63 চাওক, অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহানুৰ সৈতে বিয়া হৈছিল? 63ৰ এনচাৰ হৈ যাব এইটো ডি অপশ্যন, বল বৰ্মন। কুৱেশ্যন নম্বৰ 64 চাওক, ইষ্ট ইণ্ডিয়া কোম্পানীৰ কছাৰী ৰাজ্য কাৰি লৈছিল? কাৰণ এইটো আপোনাৰ ডক্টৰাইন অফ লেপ্সি হ'ব, ঠিক আছে, এইটো 64ৰ ডি অপশ্যন কাৰেক্ট হ'ব। কুৱেশ্যন নম্বৰ 65 চাওক, শালস্তম্ভৰ সাম্ৰাজ্যৰ সময়ত কোনটো মন্দিৰ নিৰ্মাণ কৰা হৈছিল? শালস্তম্ভৰ সাম্ৰাজ্যত আপোনাৰ এইটো 67ৰ এনচাৰ হৈ যাব ডি অপশ্যন, মহাভৈৰৱ যিটো মন্দিৰ আছে এইটো নিৰ্মাণ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 66 চাওক, উত্তৰ পূৰ্বৰ শান্তি উদ্যান বুলি কোনখন ৰাজ্যক কোৱা হয়? এইটো শান্তি উদ্যান আছিল আপোনাৰ 66 এনচাৰ হৈ যাব এইটো অপশ্যন, মিজোৰাম, ঠিক আছে, এইটো নৰ্থ ইষ্টৰ হয়।
কুৱেশ্যন নম্বৰ 67 চাওক, গুৱাহাটীৰ প্ৰথম শৰাইঘাট দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল? একেবাৰে ইজি কুৱেশ্যন দিছে, 67ৰ এনচাৰ হৈ যাব এইটো চি অপশ্যন, 1962 মানে এইটো নিৰ্মাণ কৰা হৈছিল। তাৰ পিছৰ প্ৰশ্নটো, বিশ্বকাপ ক্ৰিকেট টুৰ্ণামেণ্টত ভাৰতে পাকিস্তানক কিমানবাৰ হেৰুৱাইছিল? 68ৰ এনচাৰ হৈ যাব আপোনাৰ বি অপশ্যন, 7বাৰ, 7। কুৱেশ্যন নম্বৰ 69 চাওক, কিমান চনত ভাৰতে অলিম্পিকত অংশগ্ৰহণৰ আৰম্ভণি কৰিছিল? 16ৰ এনচাৰ হৈ যাব আপোনাৰ 1900 চনত, আজিৰ পৰা 124 বছৰ আগত। কুৱেশ্যন নম্বৰ 70 চাওক, ব্যক্তিগতভাৱে অলিম্পিকত কোনে স্বৰ্ণ পদক লাভ কৰিছিল? মানে গ'ল্ড মেডেল কোনে লাভ কৰিছিল পাৰ্চনেলভাৱে? 70ৰ এনচাৰ হৈ যাব আপোনাৰ বি, এইটো অভিনৱ বিন্দ্ৰা। কুৱেশ্যন নম্বৰ 71 চাওক, কোনজন খেলুৱৈ অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? এইটো আপোনাৰ চি অপশ্যন হৈ যাব, পুলেলা গোপী চান্দ, এইটো চি অপশ্যন কাৰেক্ট 71ৰ। 72 চাওক, প্ৰাক্তন ফুটবল খেলুৱৈ আৰু বৰ্তমান মণিপুৰৰ মুখ্যমন্ত্ৰী শ্ৰী এন বীৰেন সিঙে কেন্দ্ৰীয় চৰকাৰৰ কোনটো সংস্থাৰ সেৱা আগবঢ়াইছে? 72ৰ এনচাৰ হৈ যাব আপোনাৰ বি অপশ্যন, BSFৰ। কুৱেশ্যন নম্বৰ 70 চাওক, হিমা দাসৰ উপনাম, এইটো আপোনাৰ থিং এক্সপ্ৰেছ হৈ যাব, ইজি কুৱেশ্যন আছিল। তাৰপিছত প্ৰশ্ন, চিত্ৰ আৰু পৰিদৃশ্য হ'ল, এইটো আপোনাৰ পেজ অৰিয়েণ্টেশ্যন, এইটো এ অপশ্যন কাৰেক্ট। তাৰপিছত কম্পিউটাৰৰ পৰা এটা প্ৰশ্ন আহিছে, তলৰ কোনটো ফণ্ট ষ্টাইল নহয়? এইটো আপোনাৰ ছেকেণ্ড হ'ব, ছুপাৰ স্ক্ৰিপ্টটো ফণ্ট ষ্টাইল নহয়, এইটো বি অপশ্যন কাৰেক্ট। তাৰপিছত 76ত আৰু এটা কম্পিউটাৰৰ পৰা প্ৰশ্ন আহিছে, MS ৱৰ্ডত মেইলিং লিষ্টক কি বুলি কোৱা হয়? ডাটা লিষ্ট, চিষ্ট, ডাটা লিষ্ট, সূত্ৰ, এইটো আপোনাৰ চি অপশ্যন হ'ব, ঠিক আছে, ডাটা সূত্ৰ বুলি কয় এইটো, আপোনাৰ 76ৰ চি অপশ্যন কাৰেক্ট হৈ যাব। কুৱেশ্যন নম্বৰ 77 চাওক, 1 মেগাবাইটৰ সমকক্ষ অৰ্থাৎ মানে 1 MB কিমান বাইটৰ সমান? মানে 1 মেগাবাইট কিমান বাইটৰ সমান এইটো সুধিছে, এইটো আপোনাৰ হৈ যাব, মেগাবাইট হৈছে আপোনাৰ এইটো 10 লাখ বাইট হৈ যাব, এইটো আপোনাৰ চি অপশ্যন কাৰেক্ট হ'ব 77ৰ। কম্পিউটাৰৰ পৰা আৰু এটা প্ৰশ্ন আহিছে চাওক, তুমি যেতিয়া কম্পিউটাৰৰ এটা নথিৰ অৰ্থাৎ ডকুমেণ্টছৰ কাম কৰা, তেতিয়া অস্থায়ীভাৱে ডকুমেণ্টটো ক'ত সংৰক্ষিত হ'ব? মানে ক'ত ছেভ হ'ব বুলি কৈছে, মানে যেতিয়া তুমি কম্পিউটাৰত ডকুমেণ্টছৰ কাম কৰা তেতিয়া অস্থায়ীভাৱে মানে টেম্পৰাৰীভাৱে ডকুমেণ্টছটো ক'ত সংৰক্ষিত হ'ব? একচুৱেলি এইটো ৰেমত ছেভ হয়, গতিকে এইটো আপোনাৰ বি অপশ্যন কাৰেক্ট হৈ যাব, ৰেম, ঠিক আছে। কুৱেশ্যন নম্বৰ 79 চাওক, স্প্ৰীড শীৰ্ষত কেনেকৈ তথ্য সংগঠিত হয়? স্প্ৰীড শীৰ্ষৰ কথা কৈছে, এইটো 79 চি অপশ্যন কাৰেক্ট হ'ব, ৰ এণ্ড কুলমছত, ঠিক আছে, চি অপশ্যন কাৰেক্ট এইটো। তাৰপিছত ইয়াতে কিছুমান কুৱেশ্যন দিছে চাওক, প্ৰশ্নত উল্লেখ কৰা প্ৰথম দুটা শব্দৰ সম্পৰ্কটো লক্ষ্য কৰি তৃতীয় শব্দটোৰ সম্পৰ্ক উল্লেখিত শব্দৰ পৰা বিকল্পটো বাছি লোৱা। মানে ইয়াতে কৈছে কেলেণ্ডাৰ যদি তাৰিখ হয়, অভিধান কি হৈ যাব? এইটো ইজি কুৱেশ্যন একেবাৰে, 91 এ অপশ্যন হৈ যাব, কেলেণ্ডাৰত তাৰিখ থাকে, অভিধানত কি থাকে? শব্দ থাকে, ৱাৰ্ড থাকে, এইটো এ অপশ্যন কাৰেক্ট 90। তাৰপিছত 91 ঔষধে যদি ঔষধ খালে কি হয়? ৰোগ ভাল হয়, কিতাপে কি কৰে? কিতাপে এইটো আপোনাৰ কি হৈ যাব? আপোনাৰ 91 এইটো আপোনাৰ অজ্ঞতা হৈ যাব, এই অপশ্যন কাৰেক্ট এইটো। তাৰপিছত চাওক, টেলিফোনৰ যদি কথাৰ সৈতে সম্পৰ্ক হয়, তেন্তে লেটাৰৰ সম্পৰ্ক কাৰ সৈতে হ'ব? লেখনিৰ সৈতে হ'ব, মানে লেটাৰত কি হয়? লিখাই হয়। তাৰপিছৰ প্ৰশ্ন, পাৰ্লিয়ামেণ্টৰ সৈতে যদি গ্ৰেট ব্ৰিটেইনৰ সম্পৰ্ক হয়, তেন্তে কংগ্ৰেছৰ সম্পৰ্ক কাৰ লগত হ'ব? 93ৰ এনচাৰ হৈ যাব এইটো আপোনাৰ চি অপশ্যন কাৰেক্ট হ'ব, USA, এইটো চি অপশ্যন কাৰেক্ট। কুৱেশ্যন নম্বৰ 95 চাওক, তলৰ শব্দবোৰৰ পৰা সকলোতকৈ কম সাদৃশ্য থকা শব্দটো বিচাৰি উলিওৱা, মানে কোনটাৰ লগত কম মিল আছে? জ্যামিতি, এলজাব্ৰা, ত্ৰিকোণমিতি, এই গোটেইকেইটা মিল আছে, গতিকে এইটো গণিত মিল নাই, এইটো ডি অপশ্যন কাৰেক্ট হ'ব। গোটেইকেইটা প্ৰায় মিল আছে, কিন্তু কম মিল আছে গণিত, ঠিক আছে, জ্যামিতি, এলজাব্ৰা, ত্ৰিকোণমিতি এইকেইটা ৰিলেটেড, কিন্তু গণিতটো অলপ ইয়াতে আনকমন আছে, গতিকে ডি অপশ্যন কাৰেক্ট হ'ব 95ৰ। তাৰপিছত কৈছে অমিলটো বিচাৰি উলিওৱা, কপাৰ, টিন, পিতল, জিংক। 96ৰ এনচাৰ হৈ যাব আপোনাৰ চি, পিতলটো এইটো অলপ অমিল আছে। তাৰপিছত চোৱা, তলৰ
ভিন্নভাৱে মিল থকা জ্বৰটো বাছি লোৱা। টান কোমল মিল আছে। দীঘল অস মিঠা জ্বলা জঙা ভটা, এইটো দীঘল আৰু অস, ঠিক আছে। এইটো বি অপশ্যন কাৰেক্ট হ'ব 97-ৰ। 98 চাওক, এইটো কমপ্লেক্স কুৱেশ্যন দিছে। অমিল জ্বৰটো বিচাৰি ওলোৱা। ফলিউড লিটাৰ, সময় ছেকেণ্ড, দিশ মিটাৰ, চাপ বেৰমিটাৰ, এইটো ডি অপশ্যন কাৰেক্ট। কুৱেশ্যন নাম্বাৰ 99 চাওক। 3, 5, 7, 9 ডেছ ক্ৰমত 100 লৈ গ'লে সংখ্যাটো হ'ব। এইটো 99-ৰ এনচাৰ হৈ যাব আপোনাৰ এইটো এ অপশ্যন কাৰেক্ট হৈ যাব, 201 হৈ যাব। এইটো আপুনি কৰি চাব পাৰে, যিহেতু সময় নাই আমি কৰি দেখা নাই। কুৱেশ্যন নম্বৰ 100 চাওক। তলৰ চিৰিজটোত ৰৈ যোৱা সংখ্যাটো বিচাৰি উলিওৱা। ইয়াতে W144, ইয়াতে কুৱেশ্যন মাৰ্ক দিছে। S100, আপোনাৰ Q81, Q64, এইটো আপোনাৰ ইয়াৰ পিছত চিৰিজ আহিব, এইটো ডি অপশ্যন কাৰেক্ট হ'ব, U121। তো আজিৰ ভিতৰত এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছিল। সময় থাকিলে আগলৈ কিছু কুৱেশ্যন আলোচনা কৰিম। গতিকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। গোটেইকেইটা কুৱেশ্যন ইম্পৰ্টেণ্ট, ইয়াৰ পৰা বাছি বাছি দিয়া হৈছে। প্ৰিভিয়াছত এইবিলাক আহিছিল বিভিন্ন ধৰণৰ অসমৰ কম্পিটিটিভ এক্সামত, ইয়াৰ পৰা অহাৰ খুবেই চান্স আছে। চ' আজিৰ ভিডিঅ'ত এইখিনিয়ে, ধন্যবাদ।